হয় নমস্কাৰ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত যি আৰু আমাৰ অসমটো সমান্তৰালভাৱে অসমতো যি দুৰ্গা পূজা উলহ মালহ চলিছে, আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সমগ্ৰ সনাতনী ধৰ্মাৱলম্বী মানুহক। আৰু ইয়াৰ পৰা আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ক'ব বিচাৰিছোঁ যে তিনিচুকীয়াত আমি প্ৰত্যক্ষ কৰিছোঁ, কিছুমান পূজা সমিতিলৈ আমি অনুৰোধ কৰিছোঁ, যি দুৰ্গা পূজাৰ যি সমিতিবিলাকে যিবিলাক হল্ডিং লগাইছে, বেনাৰ লগাইছে, তাত কিন্তু আমি অসমীয়া ভাষা দেখিবলৈ পোৱা নাই। আমি অনুৰোধ কৰিছোঁ যে যিমানবোৰ তিনিচুকীয়াত দুৰ্গা পূজা মণ্ডপ বনিব, দুৰ্গা পূজা সমিতি আছে, তেখেতলোকৰ অনুৰোধ যে তেখেতলোকে অসমীয়া ভাষাত তেখেতলোকে বেনাৰ আৰু পোষ্টাৰবিলাক লিখাৰ চেষ্টা কৰক। আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কিয়নো 2007 চনৰ উত্তৰ পূৰ্বাঞ্চলত সমগ্ৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা কাৰ্যালয়ত অসমীয়া ভাষাটো প্ৰাধান্য হ'ব লাগে বুলি ৰায় প্ৰদান পাই থৈছিলে, আৰু সেই অনুপাতে আমি কৈছোঁ যে তেখেতলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰক। আৰু 2 নম্বৰতে আমি দেখিবলৈ পাইছোঁ যে তিনিচুকীয়াৰ এখন ঐতিহাসিক পূজাত কালি আমি প্ৰত্যক্ষ কৰিছোঁ যে সম্পূৰ্ণ বেংগলী ভাষাত তেখেতলোকে ৰিচিভ দিছে। এইটো আমি তীব্ৰ ভাষাত গৰিহণা জনাইছোঁ। আৰু সেই সমিতিক আমি আপোনাক সংবাদ মাধ্যমৰ যোগেদি জনাইছোঁ যে অনতিপলমে তেখেতলোকে বেংগলী ভাষা তাত অসমীয়া ভাষা লিখিবলৈ চেষ্টা কৰক, অন্যথা কিন্তু ইয়াতে আমি অশান্তি সৃষ্টি পৰিস্থিতি হ'বলৈ মানা কৰিছোঁ। আৰু প্ৰত্যেকটো দুৰ্গা সমিতিক আমি অনুৰোধ কৰিছোঁ যাতে তেখেতলোকে তেনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি যাতে এটা সমিল মিলে পাতিব খোজা দুৰ্গা পূজাটো যাতে অশান্তি সৃষ্টি নহয়, আমি অনুৰোধ জনাইছোঁ। আৰু তৃতীয়তে মই ক'ব বিচাৰিছোঁ, আমাৰ খিলঞ্জীয়া যিখিনি তিনিচুকীয়াৰ যিখিনি ৰাইজখিনিয়ে যেতিয়া আমি সনাতনী ধৰ্মৰ যিটো দুৰ্গা পূজাৰ যিখিনি যাৱতীয় বস্তু কিনিব, আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে গোটেই যাৱতীয় বস্তুখিনি আমাৰ তিনিচুকীয়াৰ যিখিনি খিলঞ্জীয়া ব্যৱসায়ী, তিনিচুকীয়াত যিখিনি ব্যৱসায় চলি আছে তেখেতলোকৰ পৰা ক্ৰয় কৰক। যিহেতু তেখেতলোকৰ পৰা ক্ৰয় কৰিলে তেখেতো উন্নতি হ'ব, আমাৰ সমগ্ৰ তিনিচুকীয়াখন উন্নতি হ'ব। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ পৰা সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় অসম।